নমস্কাৰ এস্পিৰেণ্ট সকলকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। ৰিচেণ্টলি UPSCয়ে নতুনকৈ তেখেতলোকৰ পোষ্ট মুকলি কৰিছে। ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ আণ্ডাৰত তেখেতলোকে 979টা পোষ্ট আৰু 150টা পোষ্ট মুকলি কৰিছে। আহকচোন ইয়াৰ বিষয়ে আমি বিতংক আলোচনা কৰোঁ। UPSCয়ে অনুষ্ঠিত কৰা এই পৰীক্ষাখিনি হৈছে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ আণ্ডাৰত, যাৰ বাবে কিছুমান নেচেচাৰী কোৱালিফিকেশ্যনৰ দৰকাৰ হ'ব, সেইবাবে সকলোৱে ইয়াত এপ্লাই কৰিব নোৱাৰিব। কোৱালিফিকেশ্যনবোৰ থাকিব, তেখেতলোক অৱতীৰ্ণ হ'ব পাৰিব। কোৱালিফিকেশ্যনবোৰ হৈছে কেণ্ডিডেট মাষ্ট possess a graduate degree from a recognized university or institute to be eligible for the UPSC CSE. For candidate applying for Indian Forest Service, eligibility requires at least one of the following subjects: animal husbandry, veterinary science, botany, chemistry, geology, mathematics, physics, statistics, zoology, or bachelor degree in agriculture, forestry, or engineering. এইখিনি পোষ্ট দৰকাৰ, এইখিনি কোৱালিফিকেশ্যন দৰকাৰ হ'ব ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ এক্সামখিনি দিবৰ বাবে, যাৰ বাবে 150টা পোষ্ট নিৰ্ধাৰণ কৰা হৈছে। তাৰ লগতে APSCয়ে CSE এক্সাম, চিভিল ছাৰ্ভিচ এক্সাম কণ্ডাক্ট কৰিব গৈছে, যাৰ পোষ্টৰ সংখ্যা হৈছে 979টা। ইয়াৰ বাবে কোনো ধৰণৰ নিৰ্দিষ্ট কোৱালিফিকেশ্যনৰ দৰকাৰ হোৱা নাই। আগৰ দৰেই আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ এজ হ'ব লাগিব 20 পৰা 32 ভিতৰত। দেন আপোনালোক ইলিজিবল হ'ব এপ্লাই কৰিবৰ বাবে। লগতে ST SC কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া গৈছে। এপ্লিকেশ্যন ফিজ হৈছে 100 rupees ফৰ জেনেৰেল এণ্ড OBC কেণ্ডিডেটছ, আৰু ফিমেল SC ST আৰু পাৰ্চনেল ডিজেবিলিটি থকা পিপুলৰ কাৰণে কোনো ধৰণৰ এক্সাম ফিজ ৰখা হোৱা নাই। এপ্লাই কৰা লিংকটো মুকলি হৈ গৈছে, মই লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হৈছে 22 জানুৱাৰীৰ পৰা আৰু এণ্ড হ'ব 21 জানুৱাৰী 2025। বেছি দিন নাই আৰু আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব পাৰিব। কাৰেকশ্যনৰ ডেট হৈছে 22ৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। প্ৰিলিমছ এক্সাম হ'ব 25 মে 2025। এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু আপোনালোকে ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব। আৰু কিবা দৰকাৰী কুৱেশ্যন থাকিলে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।